ডিয়ার ফ্রেন্ডস, আজি ৯ জুলাই ২০২৬ তাৰিখে অসম বিধানসভাৰ মজিয়াত শ্ৰীযুত ৱাজেদ আলী চৌধুৰীয়ে শিক্ষা বিভাগত খালী হৈ থকা পদৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু শিক্ষা বিভাগে স্পষ্টকৈ জনাই দিয়ে LP, UP আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত কিমান পদ খালী আছে। চ' ইয়াত আপোনালোকে দেখিছে অসমত LP, UP, ME, MV, হাই আৰু হায়াৰ ছেকেণ্ডেৰীত মঞ্জুৰীকৃত শিক্ষকৰ পদ কিমান, পৃথকে জিলাভিত্তিক তথ্য দিব। আৰু ইয়াত কোৱা হৈছে যে খালী কিমান হৈ আছে। চ' খালী পদৰ সংখ্যা ইয়াত উল্লেখ কৰা হৈছে, লগতে মুঠ আসনৰ সংখ্যাও ইয়াত উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে অসমত LP, UP, ME, হাই আৰু হায়াৰ ছেকেণ্ডেৰীত মঞ্জুৰীকৃত শিক্ষকৰ পদৰ সংখ্যা তলত উল্লেখ কৰা হ'ল। LPত আছে টোটেল 63,335, UPত আছে ME প্লাছ MV 27,263টা আৰু হাই স্কুল প্লাছ হায়াৰ ছেকেণ্ডেৰীত আছে 63,880টা। ইয়াৰে হৈছে আমাৰ 56,129 গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত আছে 7,351টা পদ। আৰু ইয়াৰে খালী হৈ আছে কিমান, উক্ত মঞ্জুৰীকৃত পদ সাপেক্ষে বৰ্তমান খালী পদৰ সংখ্যা তলত উল্লেখ কৰা হ'ল। LPত এছিষ্টেণ্ট টিচাৰৰ সংখ্যা খালী হৈ আছে 11,662টা। সহকাৰী UP শিক্ষক অৰ্থাৎ এছিষ্টেণ্ট টিচাৰ UP 4,315টা পদ খালী হৈ আছে। হিন্দী UP টিচাৰ 1,737টা আছে আৰু বিজ্ঞান UP শিক্ষক 907টা আছে আৰু অসমীয়া ভাষা বিষয়ৰ UP শিক্ষক 163টা আছে। মণিপুৰী ভাষাত আছে LPৰ ক্ষেত্ৰত আছে 17টা, UPৰ ক্ষেত্ৰত আৰু স্নাতক শিক্ষক অৰ্থাৎ এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ হাইস্কুলৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আছে 10,005টা আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সংখ্যা খালী হৈ আছে 1,226টা। আৰু জিলাভিত্তিক যিটো ডেটা বা জিলাভিত্তিক যিবিলাক খালী হৈ আছে সেইটো আপোনালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাই যাব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।